আমি ফটিতে আছিলো আহি ব্ৰেক মাৰিছে আগৰ গাড়ীখন ৰখা কাৰণে ইয়াৰ গাড়ী কোনে মাৰি দিছে আমাৰ গাড়ীখন অৱস্থা চাওক নমস্কাৰ জনাই মোৰ ভিডিঅ'টোলৈ সকলোকে অসমবাসীকে স্বাগতম জনাইছোঁ। এইকেইদিন বৰকৈ ভাইৰেল হৈ থকা ভিডিঅ' এটা ঘপককৈ ময়ো দেখিলোঁ। ভিডিঅ'ৰ মানে কাজিৰঙাত এক্সিডেণ্টৰ এজন সৰু ছোৱালীয়ে এজন ড্ৰাইভাৰক বুকুত ধৰি মানে তাই নিজৰ দাদাগিৰি দেখাই আছে যে ড্ৰাইভাৰে যে ভুল হ'ব সেইটো কথা নহয়, ভুল কৰোঁ বুলি কোনো ভুল নকৰে। ভিডিঅ' দেখি বহুত বেয়া লাগিছে, কিয়নো মোৰ মানুহজনো এজন ড্ৰাইভাৰ, ডাম্পাৰ চলায় মোৰ মানুহজনে। সেইটো কাৰণে মই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ, কিয়নো কাইলৈ মোৰ মানুহজনেও অজানিতে ভুল নকৰিলেও কোনোবাই এনেই শাস্তি দিব পাৰে। এজনী সৰু ছোৱালীয়ে দেউতাকৰ বয়সৰ মানুহ এজনক বুকুত ধৰাটো এইটো উচিত নহয়। এজনী শিক্ষিত ঘৰৰ মানে ছোৱালীয়ে এইটো কৰাটো উচিত নে অনুচিত আপোনালোকে কমেণ্টত জনাব। ভিডিঅ'টো দেখি বেয়া লাগিছে। ইমান পঢ়া শুনা এজনী ছোৱালীয়ে দেউতাকৰ তুল্য মানুহ এজনক বুকুত ধৰি থিয় কৰাই থৈ দিছে, আৰু তাত মানমতা কোনো মানুহ নাই। আইন নাই নেকি? প্ৰশাসন নাই নেকি? আইনে সুবিধা ল'ব। কৰোঁ বুলি জানো কোনোবাই এক্সিডেণ্ট কৰে? কোনো নকৰে। এজন ড্ৰাইভাৰে আমাক বহুত দূৰৰ পৰা বহুত এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই লৈ যায়, কিন্তু সেটিতো আমাক সুৰক্ষিতভাৱে নিয়ে। এক্সিডেণ্ট কৰোঁ বুলিতো কোনো নকৰে যায়। মোৰো চিন্তা থাকে, মোৰ মানুহজন ৰাতিপুৱা যদি 3টা বজাত ওলাই যায় মোৰো চিন্তা থাকে যে মানুহজনে গাড়ী চলাইছে, ক'ত কি হৈছে, আমিও চিন্তা কৰোঁ। আৰু ছোৱালীজনীয়ে যে ইমান সৰু ছোৱালীজনীয়ে যে দেউতাকৰ তুল্য মানুহ এজনক বুকুত ধৰি ইমান দেৰি থিয় কৰাই থৈ দিছে, তাত কোনো মাত মতা মানুহ নাই নেকি? ড্ৰাইভাৰ হ'ল বুলি কি মানুহ নহয় নেকি? যদি পলাবলগীয়া হোৱা হয় ড্ৰাইভাৰজন পলালে হয়, কিন্তু ড্ৰাইভাৰজনে জানে যে ড্ৰাইভাৰ কিছুমানৰ গাতো ভুল আছে, কিন্তু সেই ড্ৰাইভাৰজনৰ গাত ভুল নে ভুল শুদ্ধ সেইটো আইনে বিচাৰ কৰিব। তাই ইমান সৰু ছোৱালীজনীয়ে ইমান ডাঙৰ এটা সিদ্ধান্ত কিয় ল'ব লাগে? বুকুত ধৰি থৈ দিছে, দেখি বহুত বেয়া লাগিছে। এনেকুৱা লাগিছে যেন মোৰ মানুহজনৰ কথা কৈছোঁ বা অইন ড্ৰাইভাৰৰ কথা কৈছোঁ, ড্ৰাইভাৰৰ মানুহৰ কি সন্মান নাই নেকি? এই কথা মোৰ এই ভিডিঅ'টোত কোনে কি মতামত দিয়ে নাজানো, কিন্তু মই বেয়া পাইছোঁ। এজনী ইমান সৰু ছোৱালীয়ে দেউতাকৰ তুল্য মানুহ এজনক বুকুত ধৰি সাহসেৰে তাত থৈ কৈ আছে। মাক দেউতাক আছে, মাক দেউতাকে কিবা দুই এষাৰ কওক, সেইটো বেলেগ কথা। আইন আছে, আইনৰ সুবিধা লওক। আইনে যি বিচাৰ কৰিব লাগে কৰিব। গাড়ীখন ভাঙিছে, আমাৰো দুখ লাগিছে। একেলগতে 4খন গাড়ী নষ্ট হৈছে, ভাঙিছে, আমাৰো দুখ লাগিছে। কিন্তু জানো বুলিতো কৰোঁ বুলি ড্ৰাইভাৰজনে একো কৰা নাই। কৰোঁ বুলি কোনোবাই এক্সিডেণ্ট কৰিব জানো? তাৰো জীৱনৰ কথা নাই, তাৰো পৰিয়াল নাই জানো? আৰু তাই যে বুকুত ধৰি থৈ দিছে ড্ৰাইভাৰজনক, এই ড্ৰাইভাৰজনৰ ঘৰৰ পৰিয়ালে জানো দেখা নাই? দেখি জানো বেয়া লগা নাই? দিনটো মানুহজন ওলাই যায় ঘৰৰ পৰা গাড়ী চলাবলৈ, আৰু কিন্তু এখন বাছ চলোৱা ড্ৰাইভাৰে কিমান মানুহ লৈ যায়, নিৰাপদে লৈ এঠাইৰ পৰা আন ঠাইত থয়গৈ। কিন্তু কৰোঁ বুলিতো কোনো একো নকৰে। অকস্মাত হৈ গ'ল কিবা এটা, তাৰ ক্ষমা আছে, আইন আছে। এনে সৰু ছোৱালী এনেকৈ বুকুত ধৰাটো উচিত নহয়। এইটোত মই মাতিছোঁ সেইকাৰণে, কেলৈ কাইলৈ মোৰ মানুহজন ড্ৰাইভৰ, অইন কোনোবা ড্ৰাইভৰ মানে আজি এজনীয়ে ধৰিছে, কাইলৈ আন এজনীয়ে ধৰিবলৈ সাহস কৰিব। সেইটো কাৰণে এয়া মাত মতাটো মানে উচিত বুলি ভাবি ভিডিঅ'টো বনালোঁ, দুআষাৰ কওঁ বুলি ভাবিলোঁ। সেইটো কাৰণে আপোনালোকৰ আগতো ভিডিঅ'টো অকণমান ক্লিক লৈ আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে মতামত দিব, যদি ভিডিঅ'টো ভাল লাগে বা মোৰ কথাখিনি উচিত তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্টত জনাব এইটো শুদ্ধ নে অশুদ্ধ। যে মোৰ মানুহজন ড্ৰাইভাৰ বুলি মই কথাষাৰ কোৱা নাই, কিন্তু ভুল শুদ্ধ আইনে বিচাৰ কৰিব। আইন কেলৈ আছে? যদি আমি আইন হাতত ল'বই লাগে, আইন আছে কেলৈ? সেইটো কাৰণে আইনে হাতত ল'ব। ভণ্টিয়ে ভুল কৰিছে, তাই ইমান পঢ়া শুনা ছোৱালী এজনীয়ে মানে দেউতাকৰ তুল্য মানুহ এজনক বুকুত ধৰি থৈ দিয়াটো এইটো ভুল কৰিছে, বহুত ভুল কৰিছে। ভণ্টিদালী ছোৱালী মানুহ ইমান হেৰি হোৱাটো ভাল নহয়। ইমান খঙাল উগ্ৰ হৈ মানুহক একো সান্ত্বনা দিব নোৱাৰে। সেইকাৰণে ছোৱালী হওক ল'ৰা হওক অলপ নম্ৰ ভদ্ৰ হ'ব লাগে, কিন্তু ছোৱালীজনীয়ে বুকুত ধৰাটো এইটো উচিত নহয়। এইটো মানে মোৰ পক্ষৰ ফালৰ পৰা কৈছোঁ, উচিত নহয়। তাই এইটো ভুল কৰিছে, আৰু 10 বাৰো কম ভুল কৰিছে। তাই মানে পুলিচক খবৰ দিব লাগিছিলে। ইঞ্চুৰেঞ্চ আছে, গাড়ী বনি যাব। যদি কিবা এটা হৈছে তেতিয়াহ'লে সেইটো আইনৰ সুবিধা ল'ব লাগিছিলে, কিন্তু তাই বুকুত ধৰি বহুত ডাঙৰ ভুল কৰিছে। দেউতাকৰ তুল্য মানুহক সন্মান কৰিব লাগে। আৰু এইটো বয়সত মানুহজনেও অকণমান লাজ পায়, ড্ৰাইভাৰজনেও লাজ পাইছে যে মোৰ ছোৱালী সমান তুল্য ছোৱালী এজনীয়ে মোক বুকুত ধৰি এনেকৈ চোলা ধৰি থৈ দিছে। বুকুত ধৰি ড্ৰাইভাৰ মানে এজনক ধৰিলে যেতিয়া গোটেই সন্থাটোকে ড্ৰাইভাৰ যিমানখিনি আছে মানে আমাৰ অল আছাম বা অল ভাৰতত ড্ৰাইভাৰ আছে, ড্ৰাইভাৰ সকলো ড্ৰাইভাৰকে গালি দিয়া নিচিনা। এজনক গালি দিলে
সকলোকে গালি দিয়া নিচিনা হৈছে। সেইটো কাৰণে মোৰো বেয়া লাগিলে, যিহেতু মোৰ মানুহজনো ড্ৰাইভৰ। সেইটো কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি অইন দুজন মানুহক শ্বেয়াৰ কৰি দিব যে এইটো উচিত নে, তাই যে বুকুত ধৰিছিলে সেইটো উচিত নে অনুচিত, ভুল নে শুদ্ধ, আপোনালোকে ৰাইজে বিচাৰ কৰিব, আইনে বিচাৰ কৰিব। আৰু তাই ক্ষমা খোজে নে নোখোজে সেইটো তাই মতামত, তাই জানে। তাই যদি ভাবিছে নিজকে ভুল কৰিছোঁ তেতিয়াহ'লে ক্ষমা খুজিব, যদি মানে গৰ্বত থাকে তেতিয়াহ'লে আৰু আমাৰ ক'বলৈ একো নাই। তো ভিডিঅ'টো চাব বুলি আশা থাকিল, শ্বেয়াৰ কৰিব, কমেণ্টত জনাব কথাখিনি সঁচা নে মিছা। মানে দেখি বেয়া লাগিলে কাৰণে ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। তেতিয়াহ'লে সকলো কুশলে থাকক আৰু চব মিলা মিছা হওক, চব ফালৰ পৰা এয়াই কামনা। মিলা মিছা হ'ব লাগে। তাইও উঠি অহা ছোৱালী, তাইও কি বিচাৰ কৰে আইনে বিচাৰ কৰিব। সেইটো কাৰণে আমি সতীতে আছিলোঁ, আহি ব্ৰেক মাৰিছে আগৰ গাড়ীখন ৰখাৰ কাৰণে, ইহঁত গাড়ীখনে মাৰি দিছে। আমাৰ গাড়ীখনৰ অৱস্থা চাওক। বেছি আছে, ফৰ্টি বেছি বেছি আছে, গাড়ীখনে মাৰি দিছে। ফৰ্টি দেখা নাই, ডাইৰেক্ট মাৰিব পাৰি নেকি? আপুনি গাড়ীখনৰ অৱস্থা দেখক, গাড়ীখনৰ অৱস্থা দেখক। গাছ চাছ গুটি ভাঙিছে, আমাৰ বেছি বছৰ হোৱা নাছিল গাড়ীখন দিনা। হেৰো